মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব। আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি? আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি? আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি? তাৰমানে এটা চিন্তা কৰক, আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰোঁ। কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি, ছাৰ নামঘৰো খোলা থাকিব নেকি? ফটক কৰি প্ৰশ্নটো সুধি দিলে যে মদো খোলা থাকিব নেকি? তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰোঁ, আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম? ইমান মই বুজাই দিলোঁ যে সৰু সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায়, শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায়, বুজাই দিলোঁ যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব, দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব। কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে। এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি, মন্দিৰো খোলা থাকিব নেকি। সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে, এজন মানুহে। ঠিক আছে, একদম বৰ ধন্যবাদ।